অচিন পোকে বিনষ্ট কৰিছে চাহ খেতি। কেঁচা চাহপাত উৎপাদনৰ ভৰপূৰ সময়তে শোণিতপুৰ জিলাৰ মিছামাৰীৰ চাৰিদুৱাৰ চাহ বাগিচাত বিনষ্ট হৈছে বিঘাই বিঘাই মাটিৰ চাহ খেতি। এপ্ৰিল মে মাহ কেঁচা চাহপাত উৎপাদনৰ ভৰপূৰ সময় আৰু এই সময়টোতেই চাৰিদুৱাৰ চাহ বাগিচাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে চাৰিদুৱাৰ চাহ বাগিচাৰ পৰিৱেশ, যিটো সময়ত চাহ গছ সেউজীয়া হৈ থাকে আৰু সেই সময়টোতেই এই চাৰিদুৱাৰ চাহ বাগিচাৰ চৌদিশে এনেধৰণে পৰিৱেশে বিৰাজ কৰিছে। ৰঙা হৈ পৰিছে এই কেঁচা চাহ গছসমূহ দেখুৱাইছোঁ, যি সময়টোত কেঁচা চাহপাত উৎপাদনৰ ভৰপূৰ সময় এই এপ্ৰিল মে মাহটো, আৰু সেই সময়টোতেই এই যি চাৰিদুৱাৰ চাহ বাগিচাৰ চৌদিশে এই পৰিৱেশে বিৰাজ কৰিছে। ইয়াক লৈ আচলতে চাহ বাগিচা কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে, যদিও আচলতে এই পোকসমূহে এনেধৰণে বিনষ্ট কৰিছে এই চাৰিদুৱাৰ চাহ বাগিচাৰ বিঘাই বিঘাই মাটিৰ চাহ খেতি। বিগত এমাহ ধৰি এই পৰিৱেশে বিৰাজ কৰিছে চাৰিদুৱাৰ চাহ বাগিচাখনত, আৰু চাহ বাগিচাখনৰ চৌদিশে কেৱল এতিয়া এই পৰিৱেশে বিৰাজ কৰিছে। যি সময়ত সেউজীয়া হৈ থাকিব লাগিছিল এই চাহ বাগিচাখন, কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে এনেধৰণে এক বিপৰীত দৃশ্য এই চাৰিদুৱাৰ চাহ বাগিচাখনত। অচিন পোকে বিনষ্ট কৰিছে এনেধৰণে এই চাৰিদুৱাৰ চাহ বাগিচাৰ চাহ গছসমূহ, যি এই সময়টো আচলতে কেঁচা চাহপাত উৎপাদনৰ ভৰপূৰ সময়, আৰু সেই সময়টোতে এনেধৰণে বিনষ্ট হৈছে এই চাহ গছসমূহ। চাৰিদুৱাৰ চাহ বাগিচাৰ বিঘাই বিঘাই মাটিৰ যি চাহ খেতি, এই চাহ খেতি আচলতে এনেধৰণে বিনষ্ট হৈছে, আৰু ইয়াকে লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এই চাহ বাগিচাখনত, কিয়নো চৌদিশে কেৱল এতিয়া এই চাৰিদুৱাৰ চাহ বাগিচাখনত এই পৰিৱেশ দেখিব পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।